মোৰ সমষ্টিত বাংলাদেশীৰ উৎপাত নচলিব। জাগিৰোডৰ ঝাৰগাঁৱত থলুৱাৰ ওপৰত চলা আক্ৰমণৰ পিছতে ভুক্তভোগী পৰিয়ালৰ কাষত থিয় হৈ হুংকাৰ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই। সন্দেহযুক্ত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ পদক্ষেপ। কাৰণ এনেকৈ ঘৰত সোমাই আহি কাটা এইটো আমাৰ কালচাৰ নহয়, এইটো বাংলাদেশী কালচাৰ। সেই কালচাৰৰ বিৰুদ্ধে আমি সিৰিয়াছলি কাম কৰিছোঁ। শুকুৰবাৰে জাগিৰোডত ভুক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰি আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাই বুজ ল'লে সমগ্ৰ ঘটনাৰ। আমাৰ মানুহখিনিক কোনোৱে বিপদত পেলাব নোৱাৰে, কোনোৱে বেয়া ক'ব নোৱাৰে, বেয়া কৰিব নোৱাৰে, তাক কঠোৰভাৱে সতৰ্ক কৰি কঠোৰ দৃষ্টি ৰাখিম। আক্ৰমণৰ ঘটনাৰে জড়িত 4জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও পলাতক অৱস্থাত আছে আন 7 অভিযুক্ত। শীঘ্ৰেই এই 7 অভিযুক্ত আৰক্ষীৰ জালত পৰিব বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে। এতিয়ালৈকে 11জন ব্যক্তিক আমি এৰেষ্ট কৰাইছোঁ বা পুলিচে কৰিছে, আৰু কঠোৰ শাস্তি দিবলৈকে আমি যিমান কৰিব লাগে কৰিম। এনেকৈ অৰাজকতা অন্তত আমাৰ সমষ্টিত কৰিবলৈ কাকো দিয়া নহ'ব। উল্লেখ্য যে দেওবাৰে দিন দুপৰতে ঝাৰগাঁৱৰ গৰুমাৰা দলনি গাঁৱত এটা পৰিয়ালৰ যুৱতী মহিলাসহ 5জনকৈ সদস্যক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল সন্দেহযুক্ত নাগৰিকৰ 11-12জনীয়া এটা দলে। ঘাঁ কটাক কেন্দ্ৰ কৰি সন্দেহযুক্ত নাগৰিকৰ দলে আক্ৰমণ কৰিছিল পৰিয়ালটোক। খিলঞ্জাং আক্ৰমণৰ প্ৰতিবাদত বুধবাৰে নিজৰ মাটিতে নিজে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছিল জাগিৰোডৰ একাংশ লোক। যাতে আমাৰ নৱপ্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ কাৰণে কিবা এটা বিহিত ব্যৱস্থা ল'ব লাগে, আৰু লগতে যিটো ঘটনা হৈ গৈছে সেইটো একদম মানে জঘন্যৰ পৰা জঘন্য, আৰু ইয়াৰ দোষীসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। উল্লেখ্য যে সোণাপুৰৰ কচুতলিৰ উচ্ছেদিত একাংশ সন্দেহযুক্ত নাগৰিকে জাগিৰোডৰ বিভিন্ন প্ৰান্তত থিতাপি লোৱাৰ পাছৰে পৰা অত্যাচাৰ চলাই আহিছে খিলঞ্জীয়া লোকসকলৰ ওপৰত। শাৰীৰিক আৰু মানসিক নিৰ্যাতন সহিব নোৱাৰি ইতিমধ্যে গাঁও এৰি যাবলৈ বাধ্য হৈছিল ৰমাকান্ত দাসৰ 7জনীয়া এটি পৰিয়াল। জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।